গোলাঘাট আৰু যোৰহাট জিলাৰ বিভিন্ন ঠাই মই নিজে যোৱাৰ লগতে দুইখন জিলাৰ জিলা প্ৰশাসন, স্বাস্থ্য বিভাগ আৰু ইয়াৰ লগত জড়িত বিভাগসমূহৰ লগত বিস্তৃতভাৱে আলোচনা কৰিলোঁ। আৰু বিভিন্নজনৰ পৰা মই শুনিছোঁ আমাৰ জনপ্ৰতিনিধিসকলো দুইখন সভাতে আছিল। গতিকে পৰিস্থিতি উদ্বেগজনক। বৰ্তমান পৰিস্থিতিটো উদ্বেগজনক এইকাৰণেই যে বাগিচা বা গাঁওবিলাকলৈ সংক্ৰমিত হৈছে, কিন্তু আমাৰ চৰকাৰে, স্বাস্থ্য বিভাগে যিমান পাৰে টেষ্টিঙৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে, ভেকচিন দি আছে, নিয়মমতে দি আছে। আমি যিমান পাৰে বৃদ্ধি কৰিবৰ কাৰণে আমি কৈছোঁ, বেছিকৈ টেষ্টিঙৰ ব্যৱস্থা ল'বলৈ কোৱা হৈছে। দেখা গৈছে যে অক্সিজেনৰ নাটনি হোৱা নাই। যোৰহাটতো এই কথা আমি গম পাইছোঁ, গোলাঘাটতো গম পাইছোঁ। ডাঙৰ কথা হৈছে যে চৰকাৰে SOP দিয়াৰ পিছতো যেনেধৰণে মানি চলিব লাগে মানি নচলাটো। আজিৰ পৰা নতুন SOP লাগু হ'ব। মই সকলো ৰাইজক বিনয়েৰে অনুৰোধ জনাইছোঁ যাতে নতুন SOP যাতে কঠোৰভাৱে মানি চলে, কাৰণ যদি মানি নচলে তেতিয়াহ'লে নিশ্চিতভাৱে আৰু হয়তো আমাৰ মাজৰ পৰা বহুতক আমি হেৰুৱাব লাগিব আৰু সাংঘাতিক ধৰণে সংক্ৰমিত হ'ব, ইয়াতকৈ ব্যাপক ৰূপত সংক্ৰমিত হ'ব। আৰু তেতিয়াহ'লে চৰকাৰে অধিক কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ বাধ্য হ'ব। আৰু এতিয়াতো খেতি পথাৰৰ সময়, মানুহ খেতি কৰিবলৈ যাব লাগিব। যোৱাবাৰ যথেষ্ট লোকচানৰ আমি সন্মুখীন হৈছোঁ, কিন্তু যোৱাবাৰৰ অভিজ্ঞতাৰে আমি ভাবোঁ যে এইটো সদ্যহতে খেতি পথাৰৰ পৰা আঁতৰত থাকিব নালাগে, কিন্তু সামাজিক দূৰত্ব বজাই ৰাখি নিজৰ কৰণীয়খিনি যাতে কৰি যায় তাৰ প্ৰতি আমি খেতিয়কসকলকো আমি আহ্বান জনাইছোঁ। আৰু এই ক্ষেত্ৰত আমাৰ যি ছাপোৰ্ট লাগে, সমৰ্থন লাগে, আমি আগবঢ়াম। বাগিচাসকলৰ শ্ৰমিকসকলৰ যি কৰ্মসূচী, তেখেতসকলৰ কাৰণে বেলেগ কিবা SOP কথা ভাবিছে? বাগিচাটো বন্ধ কৰিবলৈ চৰকাৰে কোৱা নাই। বাগিচা বন্ধ হ'লে অসুবিধা বহুতেই হ'ব পাৰে। গতিকে সেই ক্ষেত্ৰত এতিয়ালৈকে চৰকাৰে কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই। কিন্তু য'ত পজিটিভ ওলাইছে ৰেপিড টেষ্ট কৰাৰ পাছত, সেই তেনেধৰণৰ বেছি ওলোৱা ঠাইবিলাক কণ্টেইনমেণ্ট জ'ন হিচাপে চিহ্নিত কৰিছে। আৰু যিমান পাৰে সকলোৱে যাত স্বেচ্ছাসেৱী সংগঠনে হওক, প্ৰশাসনে হওক, তেওঁলোকক সকাহ দিবৰ কাৰণে চেষ্টা কৰা হৈছে। বিগত সময়ছোৱাত ক'ভিডৰ সময়ত অসমৰ পৰা ৰঙালাও বিদেশলৈ নিয়া হৈছিলে, আৰু এইবাৰো বহু খেতিয়কৰ তেনেধৰণৰ উপক্ৰম হৈছে নষ্ট হোৱাৰ। কিবা ব্যৱস্থা গ্ৰহণ কৰিব? পৰিকল্পনা কৰা হৈছে ক'ভিডৰ কাৰণেই, কিন্তু এইবাৰ সেয়া সম্ভৱ হৈ উঠা নাই। বহু ঠাইত বাহিৰৰ পৰা এনেধৰণৰ বাধাও আছে, ৰপ্তানি কৰাটো সেইকাৰণে সম্ভৱ হোৱা নাই, কিন্তু ৰেডি আছে।